গুৱাহাটীত ফ্ল্যাট ক্ৰয় কৰিব নেকি? কৰক, ভাল কথা, কিন্তু ফ্ল্যাট ক্ৰয় কৰোঁতে সাৱধান। ফ্ল্যাটৰ নামত গুৱাহাটীত পৰিছে প্ৰবঞ্চনাৰ জাল। বিজ্ঞাপন দেখুৱাৰ দৰে বিপৰীত ছবি ভিতৰ ভাগত। এইখন ৰাজধানী গুৱাহাটী মহানগৰী। এইখন গুৱাহাটীতেই ব্যৱসায়িক ক্ষেত্ৰত হওক বা চাকৰি ক্ষেত্ৰতে হওক বিভিন্ন প্ৰান্তৰ পৰা আহি বসবাস কৰে বিভিন্নজনে। প্ৰথমে ভাড়াঘৰত আৰম্ভ হোৱা সপোন পিছলৈ ডাঙৰ হয়। সপোন দেখে এটা স্থায়ী গৃহৰ কাৰণে, কিন্তু সেই সপোন দেখি এতিয়া বিপদত পৰিছে বহু পৰিয়াল। দৃশ্যকেইটা ভালদৰে চাওক। আপুনি দেখা এই প্ৰকাণ্ড নৱনিৰ্মিত অট্টালিকাটোলৈ ভালদৰে মন কৰক। হয়তো গুৱাহাটীৰ ভিতৰত এটা আটক ধুনীয়াকৈ নিৰ্মাণ কৰা সকলো সুব্যৱস্থা থকা অট্টালিকা। অট্টালিকাটোত আছে 270টাকৈ বাসগৃহ, কিন্তু এইসমূহ গৃহ নিৰ্মাণ কৰোঁতে এতিয়া কথামতেই কাম নকৰা অভিযোগ তুলিলে এগৰাকী ভুক্তভোগীয়ে। আপুনি দেখা এগৰাকী হৈছে অনুজ যোশী। তেওঁ 80 মাৰ্ক নামৰ এইটো এপাৰ্টমেণ্টৰ পৰা ক্ৰয় কৰিছে এটা গৃহ, কিন্তু তেওঁক প্ৰথমে দেখুৱাৰ দৰে সকলো সুবিধা নথকাৰ অভিযোগ উত্থাপন হৈছে। তাতে বুকিং কৰিবলৈ গৈছোঁ, সি ব্ৰাউচাৰ চব ভাল দেখাইছে, লাক্সাৰী প্ৰিমিয়াম এপাৰ্টমেণ্ট বুলি বনাব বুলি কৈছে। গুৱাহাটীত এনেকুৱা এপাৰ্টমেণ্ট নাই, তেনেকুৱা আমি বনাম বুলি ভাবিছে। তাৰ ভিজনটো খুব ভাল আছিলে। ঘৰটো যোনে ল'ব যায় এটা মানে ড্ৰিম লৈ এটা যাবলৈ, ঘৰটো বেলেগ বস্তু, কিন্তু সি মানে এইটো বুজি নাপায়। সিহঁতৰ নিজৰ ধান্দা। এতিয়া গ্লাছৰ ৰেলিংটো বহুত কষ্টলি, লোহাৰ ৰেলিংটো আপুনি গম পায়, চবেই গম পায় যে কিমান দাম লাগে। তো এইটো প্ৰজেক্ট মানে ইনফেৰিয়াৰ কোৱালিটি দি আছে সি আকৌ। তো কেনেকুৱা হ'ব এইটো কওকচোন আপুনি দাদা। কিন্তু তাৰ নেচাৰটো এনেকুৱা, কথাও ভালদৰে নাপাতে মানুহবিলাকৰ, কাষ্টমাৰৰ লগত। এটা কাষ্টমাৰ তাৰ লাইফ টাইমৰ মানে ঘৰটো এটা ড্ৰিম। বিল্ডাৰৰ ডাইৰেক্টৰ 3টা আছে। এটা আছে সঞ্জনা বেৰিয়া, এটা আছে উমেশ বেৰিয়া আৰু এটা আছে সন্দীপ আগৰৱাল। RC মাৰ্ক নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে গুৱাহাটীৰ বিভিন্ন স্থানত নিৰ্মাণ কৰি আহিছে বছৰ বছৰ ধৰি এইদৰে অট্টালিকা। অনুজ যোশীৰ মতে প্ৰতিষ্ঠানটোৱে যিদৰে বাহিৰভাগৰ গ্লাছৰ ৰেলিং দিয়াৰ কথা আছিল তাৰ বিপৰীতে দিলে লোহাৰৰ ৰেলিং। সমান্তৰালকৈ সোমাই অহা পথটো কিছু সৰু হ'ব বুলিও কৰিলে অভিযোগ। ইফালে নৱনিৰ্মিত ফ্লেটত আন আন সুবিধা থাকিব বুলিও কৈছিল, সেই সুবিধা নথকাৰো তুলিলে অভিযোগ। 2-3 বছৰ আগততো মই অকল কেটলগে চাব পাৰোঁ, ঘৰটো চাব নোৱাৰোঁ। তাতেতো বিল্ডিং নাই, বনাই আছে। এতিয়া যোনটো 2-4 মাহত সি হেণ্ড অভাৰ কৰিব, সেইটো সময়ত যেতিয়া চাই আছোঁ, তেতিয়াহ'লে চাই আছোঁ যে তাৰ বিল্ডিঙৰ কামো তেনেকুৱা নাই যেনেকুৱা হ'ব লাগে কনষ্ট্ৰাকশ্যনটো। আৰু যিখিনি কেটলগত দেখাইছে, বাহিৰত এটা ডাঙৰ মল বনাই দিছে। সেইবিলাক চব ভাবি কিনে আমি বুক কৰিলোঁ। তেতিয়াহ'লে সুধিছোঁ যে এইটো মলটো থাকিলেতো আমি ঘৰত সোমোৱাটোতো দিগদাৰ হৈ যাব। গোটাই এটা চিনেমা ভাঙিছে, চিনেমা ভাঙিলে গোটাই চিনেমা হলৰ ট্ৰেফিকটো মোৰ ঘৰৰ সন্মুখত হৈ যাব। কৈছে নাই, মই বেলেগকৈ ৰাস্তা দিম, মলৰ মেইন ৰাস্তাৰ পৰা আহিব ৰাস্তাটো, আপোনাৰ ঘৰৰ ৰাস্তাত ডিষ্টাৰ্বেঞ্চ নাপায়। এতিয়া যোনটো বস্তু চাই আছোঁ, এইটো যেনেকুৱা গেট লগাই আছে এণ্ট্ৰেঞ্চৰ, সেইটো গেটততো মোক মল পাৰ কৰিব লাগিব। ইফালে অনুজ যোশী সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৰ ব্যৱসায়ীয়ে। তেওঁলোকৰ মতে 270টা ফ্লেট নিৰ্মাণ কৰা হৈছে। কাৰোবাৰ অসন্তুষ্টি থকাটো স্বাভাৱিক। সেই ফ্লেটটো আমিয়ে বান্ধিছোঁ আৰু ময়ো শুনিছোঁ যে কোনোবাই আপোনালোকক অভিযোগ দিছে। বাৰু মই সেইটো কওঁ যে মই সেইটো এপাৰ্টমেণ্টত 270টা ফ্লেট বান্ধিছোঁ আৰু মোৰ হিচাপ মতে 270 ফ্লেট অ'নাৰে মোৰ পূৰা ছেটিছফাই আছে আৰু চবৰ লগতে মোৰ বন্ধুত্ব আছে, মোৰ ভাল ৰিলেশ্যন আছে। আৰু মোৰ জানামতে বহুত মানুহ নাই যোনে মোৰ পৰা ছেটিছফাই নাই। তাৰে মাজত 1-2জন হ'ব পাৰে। আপুনিতো চবক ছেটিছফাই কৰা পচিবলো নহয়। 1-2জনটো আপোনাৰ হ'ব, ইমান ডাঙৰ এপাৰ্টমেণ্টত 1-2জনৰ অভিযোগ হ'বই। সেইটো মই আৰু একো ক'বলগীয়া মোৰ হিচাপত নাই। কিন্তু মই সেইটো জানো যে মই যিটো এপাৰ্টমেণ্ট বান্ধিছোঁ সেইটো ওৱান অফ দি বেষ্ট এপাৰ্টমেণ্ট, আৰু এনেকুৱা এপাৰ্টমেণ্ট গুৱাহাটীত বহুত কমেই আছে। এতিয়া প্ৰশ্ন হয়, এটা সপোন লৈ গৃহ নিৰ্মাণ কৰিবলৈ বেংকৰ পৰা লোন লোৱা এইসকল ভুক্তভোগীৰ কথা বুজিবনে ব্যৱসায়ী সন্দীপ আগৰৱাল, উমেশ আগৰৱাল, সঞ্জনা আগৰৱালে? ইফালে ফ্লেটৰ গৰাকীয়ে দিয়া অভিযোগ অনুসৰি এইসমূহ কাম কোৱা মতেই, তেওঁলোকক দেখুওৱা মতেই কাম সম্পূৰ্ণ কৰি দিব নে নিদিয়ে, সেয়া পৰৱৰ্তী সময়তে লক্ষণীয় হ'ব। ব্যুৰ' ৰিপৰ্ট, NKTV+।